অৱগত হৈছে কাৰণ নিউজ চেনেলবোৰৰ নিউজ ফিডত এই নিউজটো উপলব্ধ ইতিমধ্যে হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি যিখন কেবিনেট বৈঠকৰ পিছত যিখন সংবাদমেল সম্বোধন কৰিছিল তেওঁ আধাৰ সম্পৰ্কীয় বহু কেইটা গুৰুত্বপূৰ্ণ কথা কৈছে যাতে অবৈধ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰি তাৎক্ষণিকভাৱে আধাৰ প্ৰস্তুত কৰি ল'ব নোৱাৰে আৰু সেই আধাৰখন ব্যৱহাৰ কৰি যাতে ভাৰতীয় নাগৰিক হিচাপে নিজৰ পৰিচয় লাভ কৰিব নোৱাৰে তাৰ কাৰণে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে বাংলাদেশীয়ে অসমত প্ৰৱেশ কৰি আধাৰ কাৰ্ড যাতে ল'ব নোৱাৰে সেই কাৰণে সকলোৰে আধাৰ কাৰ্ড নিৰ্মাণৰ যি প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হৈছে 18 বছৰৰ ওপৰৰ অহা অক্টোবৰ মাহৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ নাপাব যদিহে কোনোবা বাকি আছে আধাৰ লাভ কৰিবলৈ তেওঁৰ কাৰণে বিশেষ উইন্ডো ৰখা হৈছে কিন্তু অসমত 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অহা অক্টোবৰ মাহৰ পৰা আধাৰত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব ইয়াৰ বিপৰীতে যিসকল এসসি এসটি আৰু চাহ শ্ৰমিক তেওঁলোকক আজিৰ পৰা এবছৰলৈকে আধাৰত নাম অন্তৰ্ভুক্ত কৰা বা আধাৰ কাৰ্ড লোৱাৰ যি সুবিধা সেই সুবিধা প্ৰদান কৰা হ'ব আৰু যিসকল বাকি সকল লোক যিসকল এসসি নহয় এসটি নহয় বা চাহ শ্ৰমিক নহয় তেওঁলোকক অনাগত এক মাহ অৰ্থাৎ অক্টোবৰ মাহটোত সেপ্টেম্বৰ মাহটোৰ সময় দিয়া হৈছে সেপ্টেম্বৰ মাহতে তেওঁলোকে আধাৰৰ কাৰণে এপ্লাই কৰি আধাৰ কাৰ্ড ল'ব লাগিব আৰু তাৰ পিছতো যদি কোনোবা কেনেবাকৈ থাকি গৈছে স্থানীয় লোক তেওঁলোকে ডিসিৰ ওচৰ চাপি এই আধাৰ কাৰ্ড ল'ব পাৰে আৰু ডিসিয়ে সেইজন ব্যক্তিৰ পুংখানুপুংখকৈ পৰীক্ষা কৰি এসপিৰ সৈতে কনসাল্ট কৰি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ সৈতে কনসাল্ট কৰি তেওঁ যদি যোগ্য ব্যক্তি আধাৰ কাৰ্ড পাব লাগে তেওঁক দিব অৰ্থাৎ অহা অক্টোবৰ মাহৰ পৰা অসমত 18 বছৰৰ ওপৰৰ কোনেও আধাৰ কাৰ্ড নাপায় গতিকে আধাৰ কাৰ্ডৰ পৰা অসমৰ বহু লোক বঞ্চিত হ'ব নেকি খিলঞ্জীয়া লোক স্থানীয় লোক বঞ্চিত হ'ব নেকি ইয়াৰ প্ৰশ্নৰ উত্তৰটো এক ধৰণৰ নহয় বুলি ক'ব পাৰি মুখ্যমন্ত্ৰীৰ ভাষ্যমতে কাৰণ ইতিমধ্যে স্যাচুৰেশন যিসকল এসসি নহয় এসটি নহয় বা চাহ শ্ৰমিক নহয় অন্য যিসকল ভাৰতীয় অসমত বসবাস কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত আধাৰৰ গোটেই বিষয়টোত স্যাচুৰেশন লেভেল পাই যোৱা গৈছেগৈ অৰ্থাৎ তেওঁলোকৰ 100% আধাৰ ইতিমধ্যে লৈছে গতিকে তেওঁলোকৰ অতিৰিক্তভাৱে আধাৰ নোলোৱা ব্যক্তি এতিয়া নাই গতিকে এতিয়া আধাৰ কোনে ল'ব এতিয়া আধাৰ ল'ব মুখ্যমন্ত্ৰী ভাষ্যমতে বাংলাদেশৰ পৰা অসমত অবৈধভাৱে প্ৰৱেশ কৰা লোকে তেওঁ কৈছে কালি তেনে ধৰণৰ বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা লোক 7 জনক পুশবেক কৰা হৈছে এনে ধৰণৰে সীমান্তত বাংলাদেশৰ পৰা ভাৰতলৈ বা অসমলৈ অবৈধভাৱে সোমোৱা লোকৰ সংখ্যা বাঢ়িছে আৰু সেই সকল লোকে যাতে আধাৰ ল'ব নোৱাৰে সেই কাৰণে এই নিয়ম লাগু কৰা হৈছে এই নিয়মৰ যোগেদি বাংলাদেশী ভাৰতীয় নাগৰিক হ'ব যাতে নোৱাৰে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে এই প্ৰক্ৰিয়া কিমান সফল হ'ব কিন্তু হেয়া সময়ত গম পোৱা যাব কিন্তু যদি মই হোৱাইট বোৰ্ডখন ব্যৱহাৰ কৰো কিন্তু মূল বিষয়টো হৈছে আধাৰ কাৰ্ডখন জানো আমাৰ নাগৰিকত্বৰ পৰিচয় আধাৰ কাৰ্ড যদি মোৰ হাতত আছে সেই কাৰ্ডখনৰ যোগেদি আমি নিজকে ভাৰতীয় নাগৰিক বুলি ক'ব পাৰো জানো যদি হে আধাৰ কাৰ্ডৰ যোগেদি নোৱাৰো পেন কাৰ্ডৰ যোগেদি নোৱাৰো ভোটাৰ আইডি কাৰ্ডৰ যোগেদি নোৱাৰো তেনে স্থলত আমাৰ হাতত কি সেই বিশেষ নথি লাগিব যিখন নথিৰ যোগেদি আমি নিজকে ভাৰতীয় নাগৰিক বুলি ক'ব পাৰো বিষয়টো যথেষ্ট জটিল যদি আমাৰ হাতত পাসপোৰ্ট থাকে সেই পাসপোৰ্টখনে আমি ভাৰতীয় হোৱাৰ সেই যি মৰ্যাদা বা যি ভাৰতীয় হোৱাৰ যি প্ৰমাণ সেই প্ৰমাণ প্ৰদান কৰে ভাৰতত কিমান সংখ্যক লোকৰ হাততনো পাসপোৰ্ট আছে ভাৰতত মন কৰিব সমগ্ৰ ভাৰতত কিন্তু আপুনি যদি চাই সমগ্ৰ ভাৰতত কিন্তু মাত্ৰ 2.4% লোকৰ হাতত পাসপোৰ্ট আছে পাসপোৰ্ট মাত্ৰ 2.4% লোকৰ হাতত আছে ধৰি ললো মেট্ৰিকৰ যিখন সাৰ্টিফিকেট সেই সাৰ্টিফিকেট পাস সাৰ্টিফিকেটে হওক বা এডমিট কাৰ্ডে হওক সেইখন আমাৰ নাগৰিক হোৱাৰ প্ৰমাণপত্ৰ বুলি ধৰি লোৱা হয় যদি তেনে স্থলত 14% লোকৰ হাতত মেট্ৰিকুলেশ্যন সাৰ্টিফিকেট ইত্যাদি থকাৰ বিভিন্ন সময়ত তথ্য পোৱা যায় তেনে স্থলত আমাৰ হাতত কি সেই কাৰ্ড থাকিব লাগিব যিখন কাৰ্ডৰ যোগেদি আমি নিজকে ভাৰতীয় বুলি ক'ব পাৰো এই প্ৰশ্নৰ উত্তৰ যোৱা 6 আগষ্ট তাৰিখে তৃণমূল কংগ্ৰেছৰ এগৰাকী সাংসদে সুধিছিলে গৃহ মন্ত্ৰণালয়ক আৰু গৃহ মন্ত্ৰণালয়ৰ গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে লোকসভাৰ মজিয়াত ইয়াৰ উত্তৰটো দিছিলে তেওঁ কৈছিলে ইয়াৰ প্ৰক্ৰিয়া চলি আছে কি প্ৰক্ৰিয়া চলি আছে তেওঁ বিশ্লেষণ আগবঢ়াব বিচাৰিছিল তেওঁ কৈছিলে ভাৰতীয় হিচাপে এখন কাৰ্ড ভাৰতীয় নাগৰিকক দিয়াৰ প্ৰক্ৰিয়া চলি আছে কিন্তু এতিয়ালৈকে এজনো ভাৰতীয় কিন্তু সেই কাৰ্ড পোৱা নাই সেই কাৰ্ডখনৰ নাম হৈছে নেশ্যনেল আইডেন্টিটি কাৰ্ডৰ বিষয়টো উত্থাপন হৈছিল কিন্তু এই বিষয়টো কিন্তু এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আধাৰৰ প্ৰসংগলৈ আহিম নেশ্যনেল আইডেন্টিটি কাৰ্ড দিয়াৰ কথা সদনৰ মজিয়াত উত্থাপন হৈছিল
কিন্তু সেইখন কাৰ্ড সেইসকল লোকক দিয়া হ'ব যিসকল লোকৰ এখন নাগৰিকৰ যি ৰেজিষ্ট্ৰিত নাম অন্তৰ্ভুক্ত হ'ব নেশ্যনেল ৰেজিষ্ট্ৰাৰ ফৰ ইণ্ডিয়ান চিটিজেন এখন লাগিব সেইখন এতিয়ালৈকে বনোৱা হোৱা নাই আৰু সেই নেশ্যনেল ৰেজিষ্ট্ৰাৰ ফৰ ইণ্ডিয়ান চিটিজেনত যদি কাৰোবাৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁক এখন আইডেণ্টিটি কাৰ্ড দিয়া হ'ব নেশ্যনেল আইডেণ্টিটি কাৰ্ড যিখন কাৰ্ডে তেওঁৰ নাগৰিকত্ব সুনিশ্চিত কৰিব এতিয়া আপোনালোক সকলোৱে জানে এনআৰচি যি এনআৰচি আমি কথা কৈ আছো এনআৰচি কেৱল অসমত আছে 1950 চনৰ এখন এনআৰচি আছে নতুনকৈ যি উন্নীতকৰণ হৈছিল সেই উন্নীতকৰণৰ প্ৰক্ৰিয়াটো ড্ৰাফট পৰ্যায়তে খচৰাৰ পৰ্যায়তে আছে পূৰ্ণ পৰ্যায়ৰ এখন এনআৰচি যিখন এনআৰচিত ভাৰতৰ মহাপঞ্চায়তে মোহৰ মাৰে সেই তেনে ধৰণৰ এনআৰচি এখন আমাৰ হাতত নাই গতিকে যেহেতু এনআৰচিয়ে নাই 2004 চনত সিটিজেনশিপ এক্ট 1955ত সংশোধনী আনি নেশ্যনেল আইডেন্টিটি কাৰ্ডৰ এক ব্যৱস্থাৰ সূচনা কৰা হৈছিল কিন্তু নেশ্যনেল আইডেন্টিটি কাৰ্ড পাবলৈ হলে এনআৰচি লাগিব সমগ্ৰ ভাৰতবৰ্ষত এনআৰচি কেতিয়া হ'ব আমি নাজানো অসমৰ এনআৰচি খনৰে আমি পূৰ্ণ পৰ্যায়ৰ ৰূপ এটা দেখা নাই গতিকে তেনে স্থলত আমি এই মুহূৰ্তত নেশ্যনেল আইডেন্টিটি কাৰ্ডৰ প্ৰসংগটো ৰুল আউট কৰিব লাগিব নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ যদি প্ৰসংগটো উত্থাপন কৰে 2011 চনৰ যি সেন্সাস সেই সেন্সাসৰ আধাৰত এনপিআৰ কংগ্ৰেছ চৰকাৰে কৰিছিল কিন্তু এনপিআৰ তেনেকৈ থাকি গ'ল এতিয়া 2027 চনত পুনৰ সেন্সাস হ'ব 2027 চনৰ সেন্সাসৰ পিছত সেই সেন্সাসৰ তথ্যৰে নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ উন্নীতকৰণ নহয় বুলি ইতিমধ্যে গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে গতিকে সেই বিষয়বোৰৰ পৰা ধৰিব পৰা যায় সেই এখন যি বিশেষ এখন কাৰ্ড যিখন কাৰ্ড আমি পকেটত লৈ ফুৰিব পাৰো যিখন কাৰ্ডৰ যোগেদি ভাৰতীয় যিসকল প্ৰকৃত ভাৰতীয় তেওঁলোকে নিজৰ সেই নাগৰিকত্ব জাহিৰ কৰিব পাৰে সেইখন কাৰ্ড সুদূৰ পৰা হত যি কি নহওক এতিয়া আধাৰৰ প্ৰসংগটো লৈ আহোঁ মই আৰম্ভণিতে কৈছো আধাৰ বা আগতেও আমি কৈ আছিলো আধাৰ কিন্তু আমাৰ নাগৰিকত্বৰ পৰিচয় নহয় আধাৰ কোনো পধ্যে নাগৰিকত্বৰ পৰিচয় নহয় আধাৰ যিখন আইন যে আইনখনৰ দফা নট সেই কথা স্পষ্টকৈ কোৱা হৈছে আধাৰ ডাজন্ট কনফাৰ সামওয়ান হিজ অৰ হাৰ সিটিজেনশিপ তে আধাৰ কি বস্তু আধাৰ হৈছে আধাৰ যিখন আইন সেই আইনখনৰ ফুল ফৰ্মটো বা ফুল নামটো হৈছে আধাৰ টাৰ্গেটেড ডেলিভাৰী অফ ফাইনেন্সিয়েল এণ্ড আদাৰ সাবসিডিজ এণ্ড সাৰ্ভিসেছ এক্ট 2016 অৰ্থাৎ এই প্ৰক্ৰিয়াটোৰ যোগেদি ইউনিক আইডেন্টিটি অথৰিটি অফ ইণ্ডিয়া ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইণ্ডিয়া যিটো প্ৰতিষ্ঠান কেন্দ্ৰীয় চৰকাৰৰ অধীনত সেই প্ৰতিষ্ঠানটোৱে ভাৰতবৰ্ষৰ প্ৰতিজন লোকক এগৰাকী ব্যক্তি যদি ভাৰতবৰ্ষত 182 দিনতকৈ অধিক সময় আছে তেনে এগৰাকী ব্যক্তিক এই ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰে অথৰিটিয়ে এক 12 ডিজিটৰ বিশেষ নাম্বাৰ প্ৰদান কৰে আৰু সেই নাম্বাৰটোৰ লগতে সেইজন ব্যক্তিৰ বায়োমেট্ৰিক্সও কেন্দ্ৰীয় চৰকাৰে লৈ লয় এই যেটো প্ৰতিষ্ঠানৰ আমি কথা কৈ আছো ইউনিক আইডেন্টিফিকেশন অথৰিটি UIDA হৈছে আপোনালোক সকলোৱে জানে মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্সৰ এটা প্ৰতিষ্ঠান আৰু মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স জড়িত হৈ আছে কাৰণ এই প্ৰতিষ্ঠানটোৱে আমাৰ বায়োমেট্ৰিক ডেটা ৰেটিনাৰ ডেটা আৰু ফিংগাৰপ্ৰিন্ট লৈ লয় গতিকে কিন্তু এই আধাৰ ইস্যু কৰাৰ গোটেই প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰৰ হাতত দিয়া হৈছে ৰাজ্য চৰকাৰে এনৰোলমেন্ট কৰে আৰু ৰেজিষ্ট্ৰেচন কৰে গতিকে মুখ্যমন্ত্ৰীৰ যি ধৰণে কৈছে আধাৰ বন্ধ কৰি দিয়া হ'ব গতিকে তেওঁ নিজৰ এখতিয়াৰৰ পৰা বা ৰাজ্য চৰকাৰে সেই ক্ষমতা ব্যৱহাৰ কৰি আধাৰৰ এনৰোলমেন্ট আৰু ৰেজিষ্ট্ৰেচন বন্ধ কৰি দিব পাৰে যি কি নহওক এতিয়া আধাৰ সকলোৱে পাব পাৰে যি ধৰণে কোৱা হয় বিভিন্ন সময়ত অবৈধ বাংলাদেশীয়ে ভাৰতবৰ্ষত আধাৰ কাৰ্ড লৈ অবৈধভাৱে জালিয়াতি কৰি আধাৰ কাৰ্ড লৈ নাগৰিকত্ব লোৱাৰ পথ প্ৰশস্ত কৰে আৰু এসময় নাগৰিক হৈ গৈ যি কি নহওক আধাৰ কাৰ্ড সকলোৱে ল'ব পাৰে কিছুদিনৰ আগতে আধাৰ কাৰ্ডৰ যিজন মুৰব্বী বা ইউনিক আইডেন্টিফিকেশন অথৰিটিৰ যিজন মুৰব্বী তেওঁ স্পষ্ট কৰি দিছে আধাৰে কাকো নাগৰিকত্ব প্ৰদান নকৰে বা কাকো ডমিসাইলৰ ষ্টেটাছ প্ৰদান নকৰে 182 দিন ভাৰতবৰ্ষত থাকিলে তেওঁ নিজে আধাৰ কাৰ্ড ল'ব পাৰে আৰু ভাৰতবৰ্ষত থকাৰ পিছত ভাৰতবৰ্ষৰ ৰেসিডেন্ট হিচাপে ভাৰতবৰ্ষৰ ৰেসিডেন্ট হিচাপে লোকসকলে যি সুবিধা পায় সেই সুবিধা প্ৰদানৰ ক্ষেত্ৰত এই আধাৰ কাৰ্ডৰ এই 12 ডিজিট নাম্বাৰটো সহায়কাৰী হৈ পৰে কাৰণ ইউনিক আইডেন্টিফিকেশন নাম্বাৰ এজন ব্যক্তিৰ যিটো নাম্বাৰ হেতু তেওঁৰ ক্ষেত্ৰত ইউনিক গতিকে তেওঁ যদি চৰকাৰৰ পৰা কিবা সাবসিডি লাভ কৰে চৰকাৰৰ আঁচনিৰ ধন লাভ কৰে বিনামূলীয়া অন্য সামগ্ৰী লাভ কৰে সেই সামগ্ৰীবোৰ আধাৰ নাম্বাৰটোৰ যোগেদি ডিস্ট্ৰিবিউট কৰাৰ সুবিধা হয় সেই কাৰণে গোটেই একখনৰ নাম হৈছে আধাৰ টাৰ্গেটেড ডেলিভাৰী অফ ফাইনেন্সিয়েল এণ্ড আদাৰ সাবসিডিজ এণ্ড সাৰ্ভিসেছ এক্ট 2016 2019 চনত এই একখনত কিছু সালসলনি কৰা হৈছিল আৰু যিটো প্ৰতিষ্ঠানে আধাৰ ইস্যু কৰে তেওঁ সেই প্ৰতিষ্ঠানটো মুৰব্বীজনেই কৈছে 182 দিন ভাৰতত থাকিলেই হ'ব
গতিকে এতিয়া ভাৰতীয় নাগৰিক হিচাপে আমি নিজৰ পৰিচয় কেনেকৈ দিম কিছুদিনৰ আগতে সুপ্ৰিম কোৰ্টে কৈছে যে ভোটাৰ আইডিও ভাৰতীয় নাগৰিকৰ পৰিচয়ৰ প্ৰকৃত নথি নহয় আধাৰো প্ৰকৃত নথি নহয় ভোটাৰ আইডিও নহয় পেন কাৰ্ডো নহয় গতিকে কি হ'ব পাছপোৰ্ট সকলোৰে হাতত নাই সেই এক জটিল প্ৰক্ৰিয়া গতিকে কি হ'ব আৰু যেহেতু নেশ্যনেল আইডেন্টিটি কাৰ্ড আমাৰ হাতলৈ খুব সোনকালে আহি নাপায়হি গতিকে ই এক জটিল প্ৰশ্ন ই এক জটিল প্ৰশ্ন যদি আপুনি আধাৰৰ কাৰণে কি ডকুমেণ্টৰ প্ৰয়োজন হয় তাৰ সূচীখনো চায় আপোনাক লাগিব এখন আইডেন্টিটি কাৰ্ড যিখন আইডেন্টিটি কাৰ্ডত আপোনাৰ ফটো থাকিব তাৰপিছত আপোনাক লাগিব আপোনাৰ এড্ৰেছ প্ৰুফ আপোনাৰ আইডেন্টিটি প্ৰুফৰ কাৰণে লাগিব পাছপোৰ্ট পেন কাৰ্ড ইত্যাদি ভোটাৰ আইডি কাৰ্ড ইত্যাদি তাৰপিছত এড্ৰেছৰ কাৰণে লাগিব পাৰে পাছপোৰ্ট বেংক ষ্টেটমেণ্ট পাছবুক ইত্যাদি আৰু ডেট অফ বাৰ্থ যিহেতু আধাৰ কাৰ্ডত থাকে তাৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট লাগিল তাৰপিছত প্ৰুফ অফ ৰিলেশ্যনশ্বিপ যদি আপোনাৰ সন্তানৰ আপুনি নৱজাতকৰ আপুনি আধাৰ কাৰ্ড বনাইছে পিতৃ লিনিয়েজটো এষ্টাব্লিছ কৰিবলৈ পিতৃ তথ্য লাগিলে ইত্যাদি এতিয়া মন কৰিব ভিচিয়াছ চাইকেলটো এই ভিচিয়াছ পৰিমণ্ডলটো পাছপোৰ্ট ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ পাছপোৰ্টৰ যোগেদি আধাৰ বনাব পাৰি আধাৰ আকৌ ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ নহয় মুম্বাই হাইকোৰ্টৰ মতে তাৰপিছত আকৌ আপোনাৰ যিখন এপিক ভোটাৰ আইডি কাৰ্ড যিখনক আমি এপিক বুলি কওঁ এই এপিকখন কাক ইছ্যু কৰা হয় যিসকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে ভোটাৰ তালিকাত কাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল লোকৰ নাম যিসকল ভাৰতীয় কাৰণ যিসকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হয় জনপ্ৰতিনিধি আইনৰ বিশেষ দফা অনুসৰি সেইসকলে ভোট দিবই পাবই লাগিব ভোট দিয়াটো তেওঁলোকে ভোটৰ পৰা তেওঁলোকক বঞ্চিত কৰিব পৰা নাযায় ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'লে এতিয়া ভোট কোনে দিয়ে ভাৰতীয়সকলে দিয়ে যদি ভাৰতীয়সকলে ভোট দিয়ে আৰু ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাসকলে ভোট দিয়াৰ অধিকাৰ পায় গতিকে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা সকলো ভাৰতীয় আৰু ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা লোকসকলক যদি ভোটাৰ আইডি কাৰ্ড দিয়া হয় সেই ভোটাৰ আইডি কাৰ্ডখন কিয় ভাৰতীয় হোৱাৰ প্ৰমাণ নহয় গতিকে এই বিষয়বোৰ আছে গতিকে ই এক ভিচিয়াছ চাইকেল গতিকে এই দিশৰ পৰা যদি গোটেই বিষয়টো চালি জাৰি চোৱা যায় তেতিয়া আমি ষ্ট্ৰিক্ট হ'ব লাগে বহু পূৰ্বেই হ'ব লাগিছিল এই বাৰ্থ চাৰ্টিফিকেটখনত ষ্ট্ৰিক্ট হ'ব লাগে কাৰণ বাৰ্থ চাৰ্টিফিকেটখন ইছ্যু কৰাৰ অথৰিটি বহুকেইটা গতিকে বাৰ্থ চাৰ্টিফিকেটখন ইছ্যু কৰাৰ প্ৰক্ৰিয়াটোত যদি ষ্ট্ৰিক্ট হোৱা যায় বাৰ্থ চাৰ্টিফিকেটখনেই আৰম্ভণি ডকুমেণ্ট নথিখন হ'ব যিখন নথিয়ে তাৰ পিছত আনবোৰ নথি প্ৰস্তুত কৰাৰ এক পথ প্ৰশস্ত কৰিব তেতিয়া এই সমস্যাটোৰ বহুলাংশে সমাধান হ'ব বুলি ভাবিব পৰা যায় কিন্তু এই সমস্যাটো সমাধান কৰাৰ আগতে বহুদিন পাৰ হৈ গ'ল গতিকে বহুদিন পাৰ হৈ যোৱাৰ কাৰণে সমস্যাটো সমাধান নকৰাৰ কাৰণে এই নাগৰিকত্বৰ সমস্যাটোৱে ভাৰতবৰ্ষত এতিয়া জটিল ৰূপ ধাৰণ কৰিছে ভাৰতবৰ্ষত যিসকল লোক আছে তেওঁলোকক পৰিচালিত কৰিবলৈ বা তেওঁলোকক বিভিন্ন সেৱা প্ৰদান কৰিবলৈ সামগ্ৰী প্ৰদান কৰিবলৈ তেওঁলোকক কিছুমান নথি প্ৰদান কৰা হ'ব আৰু সেই নথিবোৰৰ কিছুমান নথি নাগৰিকৰ প্ৰমাণ কিছুমান প্ৰমাণ নহয় ইত্যাদি গোটেই বিষয়বোৰে ছবিখন দুখৰ কৰি পেলাইছে গতিকে এতিয়া অসমত যদিহে 18 বছৰৰ ঊৰ্ধ্বৰ লোকৰ আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম বন্ধ কৰি দিয়া হয় তেতিয়া অবৈধ বাংলাদেশীৰ ভাৰতীয় হিচাপে নিজৰ নাম বিভিন্ন তালিকাত যি ধৰণে অন্তৰ্ভুক্ত কৰিছে তেওঁলোকৰ নাম আঁতৰাব পৰা যাবনে এইটো এটা ডাঙৰ প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব পাৰে সম্ভাৱ্য আপোনালোকৰ পৰা জানিব বিচাৰিম মুখ্যমন্ত্ৰীয়ে এই আধাৰ সন্দৰ্ভত সেই মন্তব্য কৰাৰ কাৰণে এই বিশ্লেষণ আগবঢ়ালো কেৱল আধাৰ সন্দৰ্ভতে নহয় আজি তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যিবোৰ মন্তব্যৰ ভিত্তিত আমি অনাগত সময়ত আলোচনা কৰাৰ অৱকাশ পাম তেওঁ চিকেন নেকৰ ওচৰৰ পাজৰৰ বাসিন্দাসকলৰ কথাও কৈছে সেইসকল বাসিন্দাৰ লয়েলিটিৰ ক্ষেত্ৰত তেওঁ প্ৰশ্ন উত্থাপন কৰিছে তেওঁ কৈছে ভাৰত আৰু বাংলাদেশৰ মাজত যদি সংঘাত হয় চিকেন নেকৰ ওচৰৰ পাজৰে বসবাস কৰি থকা লোকসকলে নিজৰ লয়েলিটি কাৰ প্ৰতি প্ৰকাশ কৰিব তেওঁলোক ভাৰতবৰ্ষত আছে ভাৰতৰ নাগৰিক ভাৰতত শিক্ষা দীক্ষা লৈছে ভাৰতৰ সকলো পাইছে গতিকে তেওঁলোক ভাৰতৰ প্ৰতি লয়েল হ'ল থাকিবনে নে তেওঁলোকৰ 14 গোষ্ঠী বসবাস কৰি থকা 14 গোষ্ঠী যি স্থানত বসবাস কৰি আছিলে পূব পাকিস্তান বা পূৰ্ববংগ সেই যিখন আজি বাংলাদেশ সেইখনৰ প্ৰতি লয়েল হ'ব এনেধৰণৰ প্ৰশ্নবোৰ উত্থাপন কৰিছে স্পৰ্শকাতৰ বিষয় অনাগত সময়ত যুক্তিৰে সেই বিষয়বোৰ আলোচনা কৰাৰ চেষ্টা কৰিম কিন্তু মূল প্ৰশ্নটো আধাৰ ভাৰতবৰ্ষ অসমত বন্ধ হ'লে অবৈধ বিদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'বনে অবৈধ বিদেশীয়ে যি ধৰণে জালিয়াতি কৰি নথিৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে সেয়া বন্ধ হ'বনে আধাৰ জানো ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ যদি কোনোবাই আধাৰ লয় সেইখন ব্যৱহাৰ কৰি কেনেকৈ ভাৰতীয় নাগৰিকত্ব তেওঁলোকে গ্ৰহণ কৰে কাৰণ মন কৰিব ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈও কিন্তু এইবাৰ ইলেকশ্যন কমিছনে আধাৰ কাৰ্ড গ্ৰহণ কৰা নাছিলে শেহতীয়াকৈ বিহাৰৰ বেলিকা শেহতীয়াকৈ আকৌ উচ্চতম ন্যায়ালয়ে যিসকল লোকৰ নাম বিহাৰৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ল সেইসকল লোকৰ নাম আধাৰৰ ভিত্তিত সন্নিবিষ্ট কৰাৰ নিৰ্দেশ দিছে গতিকে তেনে স্থলত
যদিহে আধাৰ কাৰ্ডৰ যোগেদি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে তেনেস্থলত আধাৰ নাগৰিকত্বৰ পৰিচয় কিয় হ'ব নোৱাৰে আধাৰত যদি সেকশন নট সেই কথা উল্লেখে আছিলে উচ্চতম ন্যায়ালয়ে এনে ধৰণৰ নিৰ্দেশ কিয় দিলে গতিকে এইবোৰ হৈছে ভিচিয়াছ সাইকেলৰ এটা অংশ কনসেন্ট্ৰিক সাৰ্কেল এটা যিবোৰে গোটেই বিষয়টো জটিলতাৰ সৃষ্টি কৰিছে নাগৰিকত্বৰ গোটেই বিষয়টো চোৱা হয় নাগৰিকত্ব আইন 1955 যোগেদি লেড ডাউন প্ৰিন্সিপলছ আছে কোন ভাৰতৰ নাগৰিক হ'ব পাৰে 1987 চনলৈকে 1950 চনৰ পৰা 87 চনলৈকে যিসকলৰ জন্ম হৈছে ভাৰতবৰ্ষত তেওঁলোকৰ পিতৃ মাতৃ বিদেশী হ'লেও তেওঁলোক ভাৰতীয় 1987 পৰা 2004 লৈকে যিসকলৰ জন্ম হৈছে তেওঁলোকৰ এজন পিতৃ অথবা মাতৃ ভাৰতীয় হ'ব লাগিব তেতিয়াহে তেওঁ ভাৰতীয় হ'ব 2004 ৰ পিছত যিসকল জন্ম হৈছে তেওঁলোকৰ পিতৃ মাতৃ দুইগৰাকী ভাৰতীয় হ'লেহে সন্তান ভাৰতীয় হ'ব সেই ধৰণৰ জন্মসূত্ৰে ভাৰতীয় হোৱাৰ নিয়ম তাৰ পিছত কোনোবাই পঞ্জীয়ন কৰি ভাৰতীয় হ'ব পাৰে কোনোবাই নেচাৰেলাইজেশ্যনৰ যোগেদি ভাৰতীয় হ'ব পাৰে কোনোবাই পিতৃসূত্ৰে ভাৰতীয় হ'ব পাৰে গতিকে এই নিয়মবোৰ আছে কিন্তু সিটিজেনশ্বিপ এক্ট 1955 ৰ বহুকেইটা সংশোধনী আছে কিন্তু কোনখন নথি নাগৰিকত্বৰ নথি হ'ব এই আইনখনত স্পষ্টকৈ উল্লেখ নাই 2004 চনত সংশোধন কৰি ন্যাশনাল আইডেন্টিটি কাৰ্ড দিয়াৰ কথা কোৱা হৈছিল কিন্তু ন্যাশনাল আইডেন্টিটি কাৰ্ড কোনখন ৰেজিষ্ট্ৰি ভিত্তিত দিব সেই ৰেজিষ্ট্ৰিখন আমাৰ হাতত নাই এখন শুদ্ধ নাগৰিকৰ ৰেজিষ্ট্ৰাৰ ভাৰতবৰ্ষত নাই ন্যাশনাল ৰেজিষ্টাৰ ফৰ সিটিজেনশ্বিপ ভাৰতবৰ্ষত নাই গতিকে ই এক জটিল বিষয় সেই কাৰণে নাগৰিকত্বৰ বিষয়টো বাৰে বাৰে সমাধান নোহোৱা এক সমস্যা হিচাপে আত্মপ্ৰকাশ কৰে ভাৰতবৰ্ষত কাৰণ ভাৰতবৰ্ষত বিশেষকৈ সীমান্ত ৰাজ্যসমূহত প্ৰবজনৰ সমস্যাটো এতিয়াও জটিল হৈ আছে যে কি নহওক প্ৰিয় দৰ্শক আপোনালোকে কি ভাবে সমস্যাটোৰ সমাধান কি হ'ব পাৰে সম্ভাৱ্য উত্তৰ কি হ'ব পাৰে আপোনালোকৰ পৰা জানিব বিচাৰিম আমাৰ সৈতে সংযুক্ত হ'ব ইউটিউব আৰু ফেচবুকৰ যোগেদি মন্তব্য কৰিব কমেন্ট সেকশনত সোমাই কেৱল এই বাতৰিয়ে নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হলে সাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে কৰা নাই আমাৰ ইউটিউব চেনেল নতুবা ফেচবুক পেজ এতিয়ালৈ এৰিছো ধন্যবাদ